হাই এভৰিৱান মেৰ 1 তাৰিখে মোৰ পাৰ্টি মেকআপ এটা আছিলে আৰু সেই মেকআপটো কৰিব তেওঁ মোৰ ঘৰলৈকে আহিছিলে আৰু মই তেওঁৰ মেকআপটো ষ্টাৰ্ট কৰিলোঁ আৰু এইটো আছিলে তেওঁৰ গোটেই লুকটো তাৰে পিছত তেওঁৰ ছোৱালীজনীও এটা হেয়াৰ ষ্টাইল কৰিব বুলি ক'লে আৰু মই এই হেয়াৰ ষ্টাইলটো কৰি দিলোঁ আৰু এয়া হৈছে আবেলি মোৰ আছিলে শুৱালকুছিৰ ফুলবাৰী পাহাৰত দুটা মেকআপ আৰু বতৰটো ইমান বেয়া কৰিছিলে মই মেকআপ ষ্টাৰ্ট কৰাৰ পিছতে লাইটটো গ'ল যোৱাৰ পিছত মই সম্পূৰ্ণ এটা মেকআপ মোবাইলৰ পোহৰত কৰিছোঁ তাৰপিছত কিবাকে লাইটটো আহিল আৰু মই নেক্সট মেকআপটো কমপ্লিট কৰিলোঁ আৰু এইটো আছিলে তেওঁলোকৰ লুক দুটা প্ৰিয়ংকা হাই সীমা হেল্ল' তোমালোকৰ মেকআপটো কেনেকুৱা লাগিছে কোৱা বহুত ধুনীয়া লাগিছে থেংক ইউ আৰু সেইদিনা আছিলে আমাৰ দক্ষিণ জনপাৰা ফাংচন আমি ৰাতি চাব গ'লোঁ আৰু একদম ৰাতিপুৱালৈকে আছোঁ প্ৰগ্ৰেমবোৰ বহুত ধুনীয়া হৈছিলে খুব ফূৰ্তি কৰিলোঁ আৰু নিজৰ টোলৰ ফাংচন বুলি ক'লে এনেও ভাল লাগে দিয়কচোন ভিডিঅ'টো ইমানখিনিয়ে আছিলে আজিলৈ আহিছোঁ বাই